হেল্ল' এভৰিৱান, মই সুদেশন শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে নিজৰ নিজৰ প্ৰিপেৰেশ্যন ভালে চলি আছে। আপোনালোক যিসকলে যি এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে। আজি এই ভিডিঅ'টোত মই ডিছকাছ কৰিম DHSৰ PYQ। মানে যিহেতুকে আপোনালোক সকলোৱে জানেই চাগে, যোনে যোনে ফৰ্ম ফিল আপ কৰিছিলে, DHSৰ এক্সাম হ'বলগীয়া হৈ আছে। এইটো অতি সোনকালে এক্সাম হ'ব আৰু তাৰ মই এটা ছিৰিজ লৈ আনিছোঁ। অলৰেডি 21টা পাৰ্ট ডিছকাছ কৰি থোৱা আছে, মানে ভেৰিয়াছ PYQ অলৰেডি ডিছকাছ কৰি থোৱা আছে। আজি আমি তাৰ 22nd পাৰ্টটো ডিছকাছ কৰিম। আৰু এইখন এখন 2025ৰ কুৱেশ্যন পেপাৰ হয়, যিখন DMEৰ কুৱেশ্যন পেপাৰ হয়। 2025ৰ DMEৰ কুৱেশ্যন পেপাৰখন আজি মই ডিছকাছ কৰিম। যিহেতুকে DME আৰু DHS অলম'ষ্ট কুৱেশ্যনবিলাক ছেইম দেখা যায়, পেটাৰ্ণটো ছেইম দেখা যায়। চ' আপোনালোকে এই গোটেইখিনি যদিহে DHSত এপ্লাই কৰিব বিচাৰিছে, তেতিয়াও DMEৰ কুৱেশ্যন পেপাৰকেইখন ইম্পৰ্টেণ্ট হৈ যায়, বা DMEত এপ্লাই কৰিব খুজিলেও DHSৰ কুৱেশ্যন পেপাৰখিনি মানে ইম্পৰ্টেণ্ট হৈ পৰে। চ' মই আজি ডিছকাছ কৰোঁ এই পাৰ্টটোত DME 2025ৰ কুৱেশ্যন পেপাৰখন। এইটো পাৰ্ট হ'ব 2022 আৰু ইয়াত টোটেল 50টা কুৱেশ্যন আছিলে আৰু মাৰ্কছ আছিলে 2 মাৰ্কছকৈ, মানে টোটেল আছিলে 100 মাৰ্কছৰ। চ' পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি ল'বলৈ খালি নাপাহৰিব। কুৱেশ্যন নম্বৰ 1, হোৱাট ইজ দ্য এ ব্লেক হোল ইন দ্য এষ্ট্ৰনমি? ব্লেক হোল কি হয়নো সুধিছে। এ ব্লেক অবজেক্ট ইন আৱাৰ সোলাৰ চিষ্টেম, এ কছমিক বডি অফ এক্সট্ৰিমলি ইণ্টেন্স গ্ৰেভিটি ফ্ৰম হুইচ নাথিং কেন, ইভেন লাইট কেন এস্কেপ। এ কছমিক বডি উইথ ন' গ্ৰেভিটেশ্যনেল পুল, এ ব্লেক প্লেনেট। চ' ব্লেক হোল একচুৱেলি কি হয়, এনেকুৱা এটা ইণ্টেন্স গ্ৰেভিটি থকা বস্তু হয়, যিটোৱে কি কৰে, সকলো বস্তু নিজৰ ভিতৰলৈ টানি নিয়ে, আনহাতে লাইটো তাৰ পৰা পাৰ হৈ যাব নোৱাৰে। চ' তাকে আমি কি বুলি কওঁ, ব্লেক হোল। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 2, দ্য আৰ্থ ৰোটেটছ এৰাউণ্ড ইটছ এক্সিছ ফ্ৰম। আৰ্থে নিজৰ এক্সিছত ক'ৰ পৰা ক'লৈ ৰোটেশ্যন কৰে সুধিছে। ইষ্ট টু ৱেষ্ট, ৱেষ্ট টু ইষ্ট, নৰ্থ ইষ্ট টু চাউথ ৱেষ্ট, চাউথ ইষ্ট টু নৰ্থ ৱেষ্ট। চ' এইটো মনত ৰাখিব সদায়, ৱেষ্ট টু ইষ্ট। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 3, দ্য অংগামী ট্ৰাইব ইজ ডমিচাইল অফ হুইচ ইণ্ডিয়ান ষ্টেট। অংগামী ট্ৰাইবটো ক'ৰ হয় সুধিছে। অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, ছিকিম, নাগালেণ্ড। চ' মনত ৰাখিব, অংগামী ট্ৰাইবটো ক'ৰ হয়, নাগালেণ্ড, আৰু বেছিকৈ পোৱা যায় কোহিমাত। Next question number 4. On the bank of which river the Greek emperor Alexander the Great fought with King Porus? Alexander আৰু কিং পৰাছে কোনখন নদীৰ কিনাৰত বা নদীৰ পাৰত যুদ্ধ কৰিছিলে সুধিছে। ঝেলুম, চেনাব, ৰাভি, ব্যাস। চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব ঝেলুম। আৰু সেইকাৰণে এই যুদ্ধখনকো কি বুলি জনা যায় একচুৱেলি, দ্য বেটেল অফ হাইডাৰপাছ। বেটেল কেতিয়া আহিব পাৰে যে, বেটেলখনৰ নামটো কি আছিলে, বেটেল অফ হাইডাছ পাছ। আৰু ইয়াৰ এই হাইডাছ পাছটোকে এতিয়া আমি কি বুলি জানো, ঝেলুম। এতিয়া আপোনালোকৰ কাৰণে হোমৱৰ্কটো হ'ল যে কোনটো চনত হৈছিলে, এই বেটেলখন কোনটো চনত হৈছিলে, ইয়াৰটো মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আপোনালোকৰ নিজৰো ৰিভিজন হ'ব আৰু মোক কমেণ্ট ছেকশ্যনত জনাবলৈ খালি নাপাহৰিব। নেক্সট কুৱেশ্যন নম্বৰ 5, হুইচ অফ দ্য ফলোয়িং প্লেজ ৱাজ নট ৰিটেন বাই কালিদাস। কালিদাসে ইয়াৰ কোনখন প্লে লিখা নাছিলে সুধিছে। অভিজ্ঞান শাকুন্তলম, বিক্ৰম মোৰ ৰছিয়াম। চ' ইয়াৰ আপোনালোকে ছেকেণ্ড অপশ্যনটো পঢ়াৰ লগে লগে গম পালে চাগে, এইখন কালিদাসে লিখা নাই। নেক্সট কুৱেশ্যন নম্বৰ 6, ডিউৰিং হুজ ৰুল ৱাজ দ্য গ্ৰেণ্ড ট্ৰাংক ৰোড বিল্ড। গ্ৰেণ্ড ট্ৰাংক ৰোড মানে কাৰ ৰাজত্ব কালত বনোৱা হৈছিলে সুধিছে। শ্বেৰশ্বাহ চুৰি, ইলতুৎমিছ, আলাউদ্দিন খিলজী, মহম্মদ বিন তুগলক। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব, শ্বেৰশ্বাহ চুৰি। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। আৰু DHS DME ক্ষেত্ৰত দেখা যায় যে বহুতবাৰ কুৱেশ্যনবিলাক ৰিপিট হোৱা দেখা যায়। চ' আপোনালোকে ভালদৰে কুৱেশ্যনবিলাক মন দি পঢ়ি মনত ৰাখি যাব একেবাৰে। নেক্সট কুৱেশ্যন নম্বৰ 7, হুৱেৰ ৱাজ দ্য হেড অফিচ অফ ইণ্ডিয়ান নেশ্যনেল আৰ্মি অৰ আজাদ হিন্দ ফৌজ লোকেটেড। আজাদ হিন্দ ফৌজ ক'ত লোকেট কৰিছিলে সুধিছে। টকিঅ', বাৰ্লিন, ৰংগুন, কুৱালালামপুৰ। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব, ৰংগুন। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 8, হোৱাট ৱাজ দ্য অৰিজিনেল নেম অফ স্বামী বিবেকানন্দ। স্বামী বিবেকানন্দৰ অৰিজিনেল নাম কি আছিলে সুধিছে। বংকিম চন্দ্ৰ চট্টোপাধ্যায়, নৰেন্দ্ৰনাথ দত্ত, চিত্তৰঞ্জন দাস, ৰছ বিহাৰী বোস। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব, নৰেন্দ্ৰনাথ দত্ত। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 9, দাণ্ডি মাৰ্চ ৱাজ লেড বাই। দাণ্ডি মাৰ্চ কোনে কৰিছিলে সুধিছে। মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, মদন মোহন মালৱিয়া এণ্ড বাল গংগাধৰ তিলক। এইটো আমি সকলোৱে হয়তো জানো চাগে, কি হ'ব, মহাত্মা গান্ধী। আৰু কেতিয়া হৈছিলে, 1930 চনত। নেক্সট কুৱেশ্যন নম্বৰ 10,
Which of the following is the classical dance of Andhra Pradesh? Andhra Pradeshৰ classical dance কোনটো হয় সুধিছে Kathakali, Bharatnatyam, Mohiniyattam and Kuchipuri. So Andhra Pradeshৰ মনত ৰাখিব Kuchipuri. Option number D is correct. ইয়াৰ লগে লগে আমি জানি থব লাগিব যে classical language হয় 11টা আৰু classical dance হয় 8টা মনত ৰাখিব সো Kathakali কৰ হয় Kathakali হয় একচুয়ালি কেৰালা এইখিনি আপোনালোকে জানি থোৱাটো ভাল কোনটো কৰ হয় নোট ডাউন কৰি যাব Kathakali হয় কেৰালা Bharatnatyam হয় তামিলনাডু তামিলনাডু আৰু মোহিনীয়াট্টম হয় কেৰালাৰ কুচিপুৰি আপোনালোকে গম পালে অন্ধ্ৰ প্ৰদেশ আৰু এতিয়া আমি চাৰিটা গম পালো টোটেল আৰু আহিব আৰু চাৰিটা হৈছে কথক আৰু কথক হয় ইউপিৰ উত্তৰ প্ৰদেশ নেক্সট আহিব ওডিচি হয় ওড়িশাৰ এটা নামৰ পৰাই গম পোৱা যায় নেক্সট হ'ব মণিপুৰী এটো আপোনালোকে গম পালে মণিপুৰৰ হয় আৰু লাষ্টত কি হ'ব আমাৰ সত্ৰীয়া ডেন্স আমাৰ আসামৰ এই আঠটা হৈছে ইণ্ডিয়ান ক্লাছিকেল ডেন্স আৰু ইণ্ডিয়ান ক্লাছিকেল ল্যাঙ্গুৱেজ হৈছে 11টা মনত ৰাখিব নেক্সট কোৱেশ্চন নম্বৰ 12 দ্য চিফ জাস্টিস অফ হাই কোৰ্ট is appointed by Chief Justice of High Court কোনে appoint কৰা সুধিছে the President of India the Chief Justice of Supreme Court of India the Prime Minister's Office the Governor of concerned state so মনত ৰাখিব Chief Justice of any High Court বা Supreme Court কোনে appoint কৰে President of India option number A is correct আৰু এটো কোনটো আৰ্টিকেল আন্ডাৰত পৰে আৰ্টিকেল 217 কেতিয়াবা আৰ্টিকেল নাম্বাৰটো সুধিব পাৰে আৰ্টিকেল 217 Next question number 13. Which of the following is an indigenously built light combat aircraft of India? কৈছে যে indigenously মানে ইণ্ডিয়াৰ ভিতৰতে বনোৱা maximum portion ইণ্ডিয়াতে বনোৱা light combat aircraft কোনখন হয় আকাশ নাদ মিৰাজ and Tejas. So ইয়াৰ correct answer কিবা Tejas. Option number D is correct. আৰু কোনটো কোম্পানী বনাইছিলে HAL Hindustan Aeronautics Limited HAL Next question number 14. What is the full form of DRDO? DRDO আমাৰ ডিফেন্সৰ ক্ষেত্ৰত বহুত এটা ইম্পৰ্টেন্ট অৰ্গেনাইজেশ্যন হয় তাৰ ফুল ফৰ্মটো কি হয় আমাক সুধিছে আৰু ইয়াৰ অপচনত আছে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেলিভাৰী অৰ্গেনাইজেশ্যন ডেভেলপমেণ্ট ৰিচাৰ্চ এণ্ড ডিফেন্স অৰ্গেনাইজেশ্যন ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন ডিফেন্স ৰিচাৰ্চ এণ্ড ডেলিভাৰী অবজাৰভেটৰী চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন অপচন নম্বৰ চি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 15 Which was the first artificial satellite to be sent to the space by any country? কৈছে যে কোনটো ফাৰ্ষ্ট স্যাটেলাইট আছিল যেটো যিকোনো এখন কান্ট্ৰিয়ে পঠিয়াইছিল ফাৰ্ষ্ট বাৰৰ কাৰণে পায়োনিয়াৰ লুনা 1 এপোলো 1 স্পুটনিক 1 সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব স্পুটনিক 1 আৰু এটো কোনে পঠিয়াইছিল ফাৰ্ষ্ট USSR আৰু কেতিয়া পঠিয়াইছিল 1957 ত USSR এতিয়া নাই যেহেতু কেটো মানে আমি এতিয়া নতুন ৰাছিয়া বুলিও ক'ব পাৰো USSR 1957 ত আৰু আপোনালোকক মই ৰিকমেন্ড কৰিম যে অকল ভিডিওটো চাই যোৱাৰ লগে লগে এইখিনি ক'বাত নোট ডাউন কৰি যাব কাৰণ আমাৰ ভিডিওটো চাই থকা সময়টো লাগে যে আমি পাৰিছো বাট পিছত কি হয় পাহৰি যোৱা হয় এক্সামৰ টাইমত সো আপোনালোকে নিজে নোট ডাউন কৰিলে এক্সামৰ টাইমত ৰিভিজন কৰিবলৈ বহুত সুবিধা হয় আৰু আশা কৰোঁ আপোনালোকে গোটেইখিনি বস্তু ভালদৰে বুজি গৈছে কিবা যদি ডাউট থাকে মোক কমেন্ট সেকশনত জনাব লগতে চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওটো লাইক কৰি যাবলৈ নাপাহৰিব আজি ভিডিওটোত আমি টোটাল 25টা কোৱেশ্চন ডিসকাস কৰিম নেক্সট 25টা কোৱেশ্চন ইয়াৰ পিছৰ ভিডিওটোত ডিসকাস কৰিম Question number 16. Who was the first Indian woman to scale Mount Everest? First Indian woman কোন আছিল সুধিছে প্ৰেমলতা আগৰৱাল অৰুণিমা সিনহা বসেন্দ্ৰী পাল এণ্ড শিৱাংগী পাঠক সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব বসেন্দ্ৰী পাল অপচন নম্বৰ চি ইজ কাৰেক্ট আৰু তেওঁ কেতিয়া কৰিছিলে 1984 ত আৰু এটা নাম আমি জনাটো উচিত তেওঁ হৈছে অৰুণিমা সিনহা তেওঁ কি হয় ফাৰ্ষ্ট ফিমেল amputee to climb Mount Everest. মনত ৰাখিব তো নেক্সট সুধিছে when is the World's AIDS Day observed? World's AIDS Day কেতিয়া observe কৰা হয় সুধিছে 2nd November, 1st December, 16th September, 11th December. So ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব 1st December. অপচন নম্বৰ B is correct. আৰু AIDS ৰ ফুল মিনিংটো আহে কেতিয়াবা তাৰ ফুল ফৰ্মটো আপোনালোকে ক'ব পাৰিবনে বাৰু কমেন্ট সেকশনত মোক জনাবচোন মই কৈয়ে দিছো কিন্তু হলেও কমেন্ট সেকশনত আপোনালোকে নিজে লিখিব acquired immunodeficiency syndrome Next question number 18. The France Open is the tournament played for which of the following sports? কোনটো স্পৰ্টছৰ কাৰণে ফ্ৰেঞ্চ ওপেন খেলা হয় সুধিছে ভলিবল হকি লন টেনিছ বেডমিণ্টন যিহেতুকে আপোনালোকে দেখিছে চাগে মোৰ বিএডৰ সিৰিজ এটাও চলি আছে তাত আহিছিলে ফ্ৰেঞ্চ ওপেন
কেতিয়া খেলা হয় বা ফ্ৰেঞ্চ অপেনাৰ আৰু এটা নাম কি হয় সুধিছিলে চ' এই কুৱেশ্যনবিলাক ইণ্টাৰ কানেক্টেড হয় চ' আপোনালোকে DSS DME-লৈ যদিও এপ্লাই কৰিছে আপোনালোকে BEডৰ কুৱেশ্যন পেপাৰখিনি চাবলৈও নাপাহৰিব কাৰণ চব কুৱেশ্যন নহয় কিন্তু এনেকুৱাবিলাক জিকে টাইপৰ যোনখিনি কুৱেশ্যন হয় অলমষ্ট একে টাইপে আহে চ' আপোনালোকৰ নিজৰ জিকে পৰ্শ্যনটোৰ নলেজখিনি বাঢ়িবহে আৰু ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব লন টেনিছ অপশ্যন নম্বৰ চি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 19 হোৱাট ইজ দ্য কেপিটেল অফ পাকিস্তান পাকিস্তানৰ কেপিটেল কি হয় সুধিছে ৰাৱলপিণ্ডি ইছলামাবাদ লাহোৰ কৰাচী চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব ইছলামাবাদ নেক্সট কুৱেশ্যন নম্বৰ 20 হোৱাট ইজ দ্য অফিচিয়েল কাৰেঞ্চি অফ জাপান জাপানৰ অফিচিয়েল কাৰেঞ্চি কি হয় সুধিছে ৱন য়েন ইউৱান ডলাৰ চ' জাপানৰ কি হয় য়েন অপশ্যন নম্বৰ বি ইজ কাৰেক্ট বাকীখিনিও আমি জানি থোৱাটো উচিত ৱনটো কি হয় চাউথ কোৰিয়া এইবিলাক মনত ৰাখিব প্ৰত্যেকটো এক্সামতে অহা দেখা যায় আৰু ইউৱান হৈছে চাইনাৰ আৰু ডলাৰ হৈছে USA নেক্সট কুৱেশ্যন নম্বৰ 21 দ্য প্ৰচেছ অফ কনভাৰ্জন অফ চুগাৰ টু দ্য এলকহল বাই দ্য মাইক্ৰ অৰ্গেনিজিম ইজ কল কৈছে যে যিটো প্ৰচেছেদি চুগাৰৰ পৰা এলকহল বনোৱা হয় চেনিৰ পৰা এলকহল বনোৱা হয় সেই মাইক্ৰ অৰ্গেনিজিমৰ জৰিয়তে সেইটো কি প্ৰচেছ বুলি কোৱা হয় বায়'ডিগ্ৰেডেশ্যন ডিকম্পজিশ্যন ফাৰ্মেণ্টেশ্যন ফছফ'ফৰেলেশ্যন চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব ফাৰ্মেণ্টেশ্যন অপশ্যন নম্বৰ চি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 22 What does our body produce to fight the invader when a disease-causing microbe enters our body? So, কৈছে যে আমাৰ বডিয়ে কি প্ৰডিউচ কৰে যদিহে এটা বেমাৰ বিয়পাব পৰা অৰ্গেনিজিম আমাৰ বডিত সোমাই যায় এণ্টিজেন এণ্টিবডি এলবুমিন এণ্ড এণ্টিবায়'টিক চ' বডিয়ে আমাৰ কি কৰে এণ্টিবডি ক্ৰিয়েট কৰে অপশ্যন নম্বৰ বি ইজ কাৰেক্ট যাতে আমি সেই মাইক্ৰ অৰ্গেনিজিমটোৰ পৰা নিজৰ বডিটোক প্ৰটেক্ট কৰিব পাৰোঁ অপশ্যন নম্বৰ বি ইজ কাৰেক্ট Next question number 23. Microbial disease that can spread from an infected person to a healthy person through air, water, food or physical contact are called. কৈছে যে যিবিলাক ডিজিজ এজন মানুহৰ পৰা আন এজন মানুহলৈ বিয়পিব পাৰে ইনফেক্টেড পাৰ্চন এজনৰ পৰা ভাল মানুহ এজনলৈ বিয়পিব পাৰে এয়াৰ ৱাটাৰ যিকোনো প্ৰকাৰে তো কি বুলি কোৱা হয় কমিউনিকেবল ডিজিজ নট কমিউনিকেবল ডিজিজ অট'ইমিউন ডিজিজ নন অফ দ্য এবভ চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব কমিউনিকেবল ডিজিজ কমিউনিকেবল মানে কি কমিউট কৰিব পৰা মানে ইজনৰ পৰা সিজনলৈ যাব পৰা নন কমিউনিকেবল মানে কি তাৰ উল্টাটো ইজনৰ পৰা সিজনলৈ নাযায় যেনেকৈ কেঞ্চাৰ ৰোগ এজনৰ পৰা ইজনলৈ বিয়পিব নোৱাৰে চ' এইটো কি হ'ব নন কমিউনিকেবল ডিজিজৰ এক্সাম্পল হ'ব কিন্তু কমিউনিকেবল ডিজিজৰ এক্সাম্পল কি হ'ব আমাৰ ভাইৰেল ফিভাৰ যিটো ইজনৰ পৰা সিজনলৈ হয় নেক্সট কুৱেশ্যন নম্বৰ 24 হুইচ অফ দ্য ফলোইং মেটেৰিয়েল ইজ নন বায়'ডিগ্ৰেডেবল ইয়াৰ কোনটো নন বায়'ডিগ্ৰেডেবল হয় মানে পচি নাযায় পেপাৰ ক্লথ উড প্লাষ্টিক বেগ আমি সকলোৱে জানোৱে কি হয় প্লাষ্টিক অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট আৰু আজি ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন নম্বৰ 25 এই চিৰিজটো মই জানি বুজি সৰু সৰুকৈ কুৱেশ্যনখিনি ডিছকাছ কৰিছিলোঁ যাতে আপুনি কম সময়ৰ ভিতৰতে গোটেইখিনি পঢ়িলৈ কিন্তু মনত ৰাখিব পাৰে যাতে কাৰণ ইয়াত মষ্টলি কুৱেশ্যনবিলাক ৰিপিট হোৱা দেখা যায় চ' ভালদৰে পঢ়ি যাব আৰু কিবা যদি ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব ইয়াৰ পিছৰ ভিডিঅ'বিলাকো যাতে পাই থাকে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব Question number 25. The property of metals by which they can be beaten into thin sheets it's called. কৈছে যে যিটো প্ৰপাৰ্টিৰ কাৰণে মেটেলছবিলাকক আমি পিটি একদম পাতল শ্বিটৰ নিচিনা কৰি দিব পাৰোঁ সেইটোক আমি কি বুলি কওঁ মেলেবিলিটি ডাক্টিলিটি কণ্ডাক্টিভিটি ইলাষ্টিচিটি তোক আমি কি বুলি কওঁ তাক আমি কওঁ মেলেবিলিটি অপশ্যন নম্বৰ এ ইজ কাৰেক্ট ডাক্টিলিটি মানে আকৌ কি আমি ৱায়াৰ ফৰ্ম কৰিব পাৰোঁ ৱায়াৰৰ নিচিনা ক্ষীণ কৰি দিব পাৰোঁ তাক আমি কি কৰিব পাৰোঁ তাক আমি কি বুলি ক'ব পাৰোঁ ডাক্টিলিটি চ' আজি ভিডিঅ'টোৰ কাৰণে ইমানেই আছিল নেক্সট কুৱেশ্যন নম্বৰ 26ৰ পৰা 50লৈকে ইয়াৰ পিছৰ পাৰ্টটোত মানে 23 নম্বৰ পাৰ্টত ডিছকাছ কৰিম থেংক ইউ ফৰ ৱাচিং